বোৱাৰীসকলক মই কথা এটা কওঁ, এই পৃথিৱীত কোনো ল'ৰা বা কোনো পুৰুষে বিয়া পতা মহিলাক ভাল নাপায়। সিহঁতে কি কৰে জানেনে? নিজৰ প্ৰয়োজনৰ কাৰণে সেই বোৱাৰীজনীক ব্যৱহাৰ কৰে। যেতিয়া সিহঁতি অকলশৰীয়াপন হ'ব, যেতিয়া সিহঁতক কাৰোবাৰ ছাপৰ্ট লাগে, যেতিয়া সিহঁতৰ মনটো বেয়া লাগে, যেতিয়া সিহঁতৰ যিকোনো কাম, যিকোনো মিঠা মিঠা কথা ক'ব মন যাব, তেতিয়া সেই বোৱাৰীজনীক ব্যৱহাৰ কৰে। চব সময়তে বোৱাৰীজনীক প্ৰয়োজন নহয়। আপুনি এটা কথা ভাবি চাওক, আপোনাক ইমান দিনে খুৱাই বোৱাই ৰাখিছে, ৰাণী কৰি ৰাখিছে আপোনাৰ স্বামীয়ে আপোনাক, আৰু সেই দুদিনৰ কাৰণে আপোনাৰ জীৱনত অহা মানুহজনে আপোনাক ভাল পাবনে? কেতিয়াও নাপায়। আপোনাৰ স্বামী হয় বেয়া বা ভাল, আপোনাৰ স্বামীয়ে আপোনাৰ লগত কিবা এটা প্ৰব্লেমত আছে, সেইকাৰণে আপুনি বেলেগ এজনলৈ মন মেলিছে, সেইটো কোনো কথা নাই। কিন্তু আপুনি তাতে ভুল কৰি দিয়ে, সেই বেলেগজনলৈ মন মেলি নিজৰ জীৱনটো ধ্বংস নকৰিব। স্বামী যদি বেয়া, শুধৰাওক, ভাল কৰক, কি বেয়া পায় কি ভাল পায় সেইখিনি বুজিব চেষ্টা কৰক। এই থাৰ্ড পাৰ্চনজনৰ ওচৰত কেতিয়াও নাযাব। সিহঁতি কি জানে? সিহঁতি ভালকৈ জানে, তাই নিজৰ গিৰিয়েকৰে হ'ব নোৱাৰিলে, তাই নিজৰ ল'ৰা ছোৱালীয়ে হ'ব নোৱাৰিলে, মোৰ কি হ'ব? সিহঁতৰ মাথাত এইটো থাকেই। আৰু কি জানেনে? সিহঁতি এনি টাইম, আপুনি যদি কিবা কাৰণত কাৰোবাৰ লগত কথা পাতে, আপুনি যিমানেই নকওক, মই মোৰ ফ্ৰেণ্ডৰ লগত পাতিছোঁ, মোৰ ফেমিলিৰ লগত পাতিছোঁ, মোৰ হাজবেণ্ডৰ লগত পাতিছোঁ, যিমানেই নকওক, কিন্তু সিহঁতৰ মনত তই বেলেগ মতাৰ লগত কথা পাতিছ, মানে তই যেতিয়া মোক ভাল পাইছ, তেতিয়াহ'লে তই বেলেগ মতাকো ভাল পাইছ। সেইটো প্ৰত্যেকজনী বোৱাৰীয়ে শুনিবই লাগিব কথা। নানান গালি, নানান অপমান, নানান অসভ্যালি, যিমান পৃথিৱীত বেয়া কথা আছে, গোটেই বেয়া কথাখিনি শুনিব লাগিব। আৰু সেই বোৱাৰীজনীয়ে নীৰৱে মনে মনে সহ্য কৰি শুনি থাকে। কিয় জানেনে? সেই বোৱাৰীজনীয়ে যিটো ভুল কৰিছে, তাই কাকো ক'ব নোৱাৰে, মনৰ ভিতৰত কথাবিলাক ৰাখে, কাকো ক'ব নোৱাৰে। নাই বন্ধুক ক'ব পাৰে, না আত্মীয়ক ক'ব পাৰে, না হাজবেণ্ডক ক'ব পাৰে, কাকো ক'ব নোৱাৰে, কাৰণ তাই গোপনীয়কৈ পৰকীয়া প্ৰেমত লিপ্ত হৈছে। সেই কথাখিনি যদি তাই কাকো ক'ব নোৱাৰে, নিজৰ মনত ৰাখে, মনত ৰাখি যেতিয়া সি অপমান কৰে, অসভ্যালি কৰে, যিমান পৃথিৱীখনত বেয়া কথা আছে চব ক'ব, তই আমুকৰ লগত কথা পাতি আছ, তই যিমানেই নকওঁ, লাগিলে আপুনি যিমান স্ক্ৰীনশ্বট নিদিয়ক, মই আমুকৰ লগত কথা পাতি আছোঁ, ফেমিলি হওক, ফ্ৰেণ্ডছ হওক, মানে যিয়ে নহওক, কিন্তু সেই বিশ্বাস নকৰে। কাৰণ সি এটা বাহানা বিচাৰি থাকে আপোনাৰ পৰা অলপ সময় আঁতৰি আকৌ বেলেগ এজনীৰ লগত কথা পাতিব, কাৰণ আপোনাৰ লগত সময় দিয়ে। নহ'লে আপুনি ক'ব, মোৰ লগত কিয় ফোনটো বিজি হৈ আছে, বা কিয় মোৰ লগত কথা পতা নাই, এই নানান ধৰণৰ আপুনি ক'ব পাৰে। সেই বাহানাখিনি আঁতৰিবলৈ, কাৰণ তাক অলপ টাইম লাগে ন বেলেগ এজনীৰ লগত থাকিবলৈ, তেতিয়া আপোনাক সেইখিনি কাজিয়া বাহানা কৰি, কাজিয়া লাগি, নাইবা বেলেগৰ খংখিনি চব আপোনাৰ ওপৰত উঠাব, সভ্যালি কৰিব, তাৰপিছত